জাতিৰ সম্পদ আছিল জুবিন গাৰ্গ আৰু জুবিন গাৰ্গৰ সেই ৯২ চনৰ অনামিকাৰ পৰা যি সুৰীয়া যাত্ৰা সেই যাত্ৰাৰ অৱসান ঘটিল আৰু সেইলৈ সৰ্বত্ৰ প্ৰতিটো স্তৰৰ প্ৰতিজন ব্যক্তিকে কিন্তু এই আচলতে মৰ্মান্তিক যিটো খবৰ এই খবৰে কিন্তু সকলোকে চুই গৈছে। এই মুহূৰ্তত মই উপস্থিত আছো জুবিন গাৰ্গৰ যিখন নিজৰ আপোন ঘৰ পিতৃৰ যিখন ঘৰ সেই ঘৰখনত উপস্থিত আছো আৰু এই ঘৰখনতো শোকাকুল পৰিৱেশ সকলোৱে আচলতে নিশাৰ ভাগত এই ঘৰখনত সকলো আহিছিল আৰু এই মুহূৰ্তত মই কিছু কথা পাতিম জুবিন গাৰ্গৰ নিজৰ আচলতে পেহীয়েক আছে মই পেহীয়েকৰ লগত কিছু কথা পাতিব লাগিব মই অকণমান আপোনাৰ ওচৰলৈ আহিছো কেতিয়া আহিছিলে জুবিন গাৰ্গ শেষবাৰৰ বাবে কেতিয়া আহিছিলে 7 বছৰমানৰ আগতে সি আহিছে কিন্তু ঘনাই আহিব নোৱাৰে আৰু তাৰ যে সি খুব ব্যস্ত মানুহটো 7 বছৰমানৰ আগতে আহিছে তেতিয়া আমাৰ ইয়াত প্ৰগ্ৰেম আমাৰ তামোলচিগা কলেজত প্ৰগ্ৰেম কৰিও গৈছে সি আৰু আমাৰ ঘৰত দুৰাতি আছে মানে তেতিয়া সকলো ৰাইজে ইয়াতে তাক চাইছেহি লগ ভাগ কৰিছেহি গোটেইখিনিয়ে তাৰপিছত মোৰ এতিয়া অলপ 22 চনত মানে গা অসুখ হ'ল দেই মোৰ ব্ৰেষ্ট কেঞ্চাৰ হ'ল তাৰপিছত যে কেঞ্চাৰ বুলি ডাক্তৰে ক'লে মানে ঘৰখন মানে ভাগি পৰিছে আৰু ল'ৰাহালো ভাগি পৰিছে কি কৰিম কি নকৰিম তেতিয়া সি গল্ডিয়ে ক'লে মানে তহঁতি ল'ৰাকেইটাক ক'লে মাইনা তহঁতি চিন্তা কৰিব নালাগে পেহীক গুৱাহাটীলৈকে লৈ আহ এইখিনি সিয়ে চিকিৎসা কৰিলে বুলি ক'ব পাৰি মানে সি মোক ডাক্তৰৰ লগতে সিও মোক জীৱন দি থ'লে মানে সেইকাৰণে প্ৰতি মুহূৰ্ততে এতিয়া তাৰ কথা অনুভৱ কৰি বহুত দুখ পাইছোঁ আৰু তাক ভগৱানে কেলে ইমান সোনকালে লৈ গ'ল সি বহুত মানুহক আৰু ইমান তাৰ অন্তৰখন কোমল আছিলে কাৰো দুখ সহিব নোৱাৰে তেনেকুৱা ল'ৰা এটাক ভগৱানে কেলে নাচালে বিপদত সেইটোৱে বেয়া লাগিছে মনটো প্ৰতিটো কথাতে তাৰ কথাটো মনত পৰিছে এতিয়া মোৰ লগতেতো গোটেই অসমবাসীয়ে দুখ পাইছে তাক কোনেও মানে বেয়া পোৱা মানুহ নাই তাৰ ইমান সি মানৱ দৰদী ল'ৰা আছিলে সৰুৰ পৰাই সি খেয়ালি মনৰ আছিলে তাৰ উৎপাত চুৎপাত মানে তাৰ স্থিৰতা বোলাটো সৰুতে নাছিলেই এতিয়া সি বহুত গহীন হ'ল ইয়ালৈ আহিলেও মানে সি পুখুৰীয়ে চুখুৰীয়ে জঁপিয়াব পথাৰ চাবগৈ তাৰপিছত এই বাৰী ইটো সিটো ফল ছিঙিব খালেও নাখালেও মানে সেইবোৰ উৎপাতবোৰ কৰি বৰ ভাল পায় সি তাৰপিছত মোৰ ল'ৰা দুটাও তাহাঁতৰ ঘৰলৈ লৈ গৈ সিহঁতি দাদাই বঙাল পুখুৰীটো এখন ঘৰ সাজিলে যোৰহাটৰ তাৰপিছত আমি তালৈ মাজে মাজে গ'লে মানে ইহঁত সৰু আৰু মোৰ ল'ৰা দুটা পোৱালি দুটা এৰি থৈ আহিলা তুমি পেহীকে কি কৰিলা তাৰপৰা ইহঁতক ইটো সিটো কৰি জোকাৰিব ভয় খুৱাব মানে সেই কথাবোৰ মানে মনত পৰি এতিয়া বহুত দুখ পাইছোঁ প্ৰতিটো কথাতে আপুনি একেবাৰে সৰুৰ পৰাই লগ পাইছিলে ভতিজাহে সি সৰুৰ পৰাই পাইছোঁ তাক তাৰ দেউতাক মানে চাকৰি সূত্ৰে বহুত ঠাইত ঘূৰিবলগীয়া হৈছে তাৰপিছত তথাপিতো বন্ধ খটিয়াই আৰু মোৰ বিয়া বাৰুতো তাহাঁতিয়ে প্ৰায় খৰচ কৰিছেহি মোৰ জুবিনৰ মানে দেউতাকৰ সৰু খুৰাক গতিকে এই পুৰণা ঘৰখনলৈ তাহাঁতি মানে প্ৰায়ে আহি থাকে আৰু সকলো খা খবৰ ৰাখে তাহাঁতি মাকে যেনেকৈ ৰাখিছিলে সিও এতিয়া তেনেকৈ ৰাখিছে আমাৰ খবৰ কিন্তু জুবিন গাৰ্গ গ'লগৈ কথা যেন মিছা হওক যে সি ভাল হৈছে এনেকে যেন আকৌ শুনিম সেই কথাটো মানে মনলৈ আহি থাকে শুনা মাত্ৰক বিশ্বাস কৰা নাই 1 ঘণ্টামানলৈ বিশ্বাস কৰা নাই মানে কৈছোঁ উৰা বাতৰি ওলাইছে তাৰ বিষয়ে যি টি কথা ওলাই থাকে গতিকে এইবোৰ উৰা বাতৰি ওলাইছে বিশ্বাস নাই কৰা আমি যেতিয়া প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা শুনিলোঁ আৰু টিভিত তেতিয়াহে মানে ভৰিৰ তলৰ পৃথিৱী খহি গৈছে আমাৰ খুব দুখ পাইছোঁ মানে কি ক'ম বুলি ক'বলৈ ভাষা জুবিন গাৰ্গৰ পেহীয়েক আৰু ইতিমধ্যে তেওঁ ভাষাহীন হৈ পৰিছে তেওঁ বাকৰুদ্ধ হৈ পৰিছে তেওঁৰ পৰা যদিও জানিবলৈ আহিছিলোঁ কেনেধৰণে শৈশৱ কটাইছিলে এই ঘৰখনত কেতিয়া কেনেধৰণে আহিছিলে এই কথাবোৰ যদিও জানিবলৈ আহিছিলোঁ কিন্তু
আচলতে এই মুহূৰ্তত কথা ক'ব নোৱাৰা হৈ পৰিছে আৰু গোটেই ঘৰখনেই শোকাকুল হৈ আছে যিহেতু জুবিন গাৰ্গক যি আচলতে এই জাঁজি নদীৰ পাৰৰ তামুলীচিগা গাঁৱত তেওঁ আচলতে তেওঁৰ যি শৈশৱৰ বহু সময় ইয়াত কটাইছিল যদিও পিছলৈ যোৰহাটৰ বঙাল পুখুৰীৰ সেউজ পথলৈ গুচি গৈছিল কিন্তু এই ঘৰখনৰ লগত কিন্তু জুবিন গাৰ্গৰ বহু স্মৃতি জড়িত হৈ আছে সেই স্মৃতিবোৰে কিন্তু এতিয়া জুবিন গাৰ্গ সকলোকে এৰি গুচি যোৱাৰ পিছত সেই স্মৃতিবোৰে এতিয়া ঘৰখনৰ সকলোকে আমনি কৰিছে আৰু জুবিন গাৰ্গৰ যি আচলতে যি মানৱতাৰ যি আচলতে জুবিন গাৰ্গৰ হৃদয়ত আছিল আৰু সেই কথাবিলাকে কিন্তু এতিয়া সকলোকে শোকাস্তব্ধ কৰি তুলিছে সকলোকে বিহ্বল কৰি তোলা পৰিলক্ষিত হৈছে